সাংবাদিক বন্ধুসকল, খন্তেক সময় আগতে আমাৰ আজিৰ কেবিনেট শেষ হ'ল আৰু কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকে জানে যে আমি প্ৰতিযোগিতাৰ মনোভাৱ ছাত্ৰসকলৰ মাজত যাতে সুন্দৰভাৱে হয় সেই দিশ আগত ৰাখিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰীসকলক পিছত ছাত্ৰসকলকো আমি বাণীকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যিটোত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 60% পায়, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 এণ্ড এবভ পাৰ্চেণ্টেজ পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল, তেখেতসকলক বাণীকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়ে। আৰু এই স্কুটি প্ৰদানৰ কাৰণে ৰাজ্য চৰকাৰে 375,74,02,038 টকা টোটেল খৰচ হ'ব। তাৰমানে প্ৰায় 345,75,00,000 টকা ব্যয়েৰে এই ছাত্ৰ ছাত্ৰী 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব আৰু এইটো আজিৰ কেবিনেটে অনুমোদন দিয়ে। 48,673 48,673 গাৰ্ল ষ্টুডেণ্ট হ'ল 40,735 এণ্ড বয় ষ্টুডেণ্ট হ'ল 7,938। আমাৰ কাৰণে এটা খুব আনন্দৰ বতৰা আছিল যে অসমত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী জাগিৰোডত হৈ আছে আৰু জাগিৰোডত ইতিমধ্যে কাম তীব্ৰ গতিত আগবাঢ়িছে আৰু জাগিৰোডৰ এই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটোৰ কাৰণে প্ৰয়োজনীয় পানীৰ যোগানৰ কাৰণে আমি এতিয়াই পৰিকল্পনা আৰম্ভ কৰি কাম আৰম্ভ কৰিব লৈছোঁ, য'ত এই টাউনশ্বিপখন বা এই ইণ্ডাষ্ট্ৰীটো হৈ উঠাৰ লগে লগে প্ৰায় 12.5 MLD পানীৰ প্ৰয়োজন হ'ব। তাৰমানে 12.5 মিলিয়ন লিটাৰ পাৰ ডে পানীৰ প্ৰয়োজন হ'ব আৰু এই পানীৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ কাৰণে এতিয়াৰ পৰাই আমি ৱাটাৰ ছাপ্লাই স্কিম কৰাৰ পৰিকল্পনাৰে অসম চৰকাৰে আগবাঢ়িছে আৰু আজি অসম কেবিনেটে সেই ধৰণে 12.5 MLD পানীৰ ৱাটাৰ ছাপ্লাই প্ৰজেক্ট এটাৰ কাৰণে 121.36 কোটি টকা 121,36 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই পানীৰ প্ৰজেক্টটোৰ কাৰণে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে, ষ্টেট কেবিনেটে এপ্ৰুভেল কৰিছে। গতিকে এই পানীৰ প্ৰজেক্টটোৱে গোটেই জাগিৰোড অঞ্চলৰ টাউনশ্বিপ যিটো হ'ব টাটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰু টাউনশ্বিপত পানীৰ অভাৱ পূৰণ কৰিব আৰু এইটো খুব সোনকালে কৰিবৰ কাৰণে তাক PHED ডিপাৰ্টমেণ্টে অতি সোনকালে কৰিবৰ কাৰণেও পৰিকল্পনা কৰিছে, যাতে একেলগে ইণ্ডাষ্ট্ৰী কমপ্লিট হোৱাৰ লগে লগে পানীৰ ব্যৱস্থাটো সুন্দৰভাৱে হৈ যায়।